Hello student, আজি আমি শিকিম MS Wordৰ প্ৰেক্টিকেলৰ বিষয়ে। MS Wordৰ প্ৰেক্টিকেল গুটিখিনি নহয়, যিখিনি ষ্টাৰ্টিঙৰ যিখিনি MS Wordৰ প্ৰেক্টিকেল হয় সেইখিনি আমি আজি শিকিম। কিন্তু তাৰ আগতে তোমালোকে জানি ল'ব লাগিব MS Word ছফটৱেৰটো আমাৰ কম্পিউটাৰত আমি ক'ত বিচাৰি পাম। এতিয়া যেহেতু এখন ডেস্কটপ হয়, এই ডেস্কটপত আইকন থাকিব, তাৰপিছত এডাল টাস্ক বাৰ থাকে ডেস্কটপৰ একেবাৰে তললৈ, এডাল দেখিছা টাস্ক বাৰ, ইয়াত কিছুমান এপ্লিকেশ্যন আছে, সফটৱেৰ আছে। এতিয়া কথা হ'ল এই টাস্ক বাৰত একেবাৰে বাওঁফালে থকা ষ্টাৰ্ট বাটন, এইটো ষ্টাৰ্ট বাটন বুলি কয়। দেখিছা মাউচৰ পইণ্টটো ইয়াত জাষ্ট এনেই মাউচৰ পইণ্টটো আনিলতে ইয়াত ষ্টাৰ্ট ৱৰ্ডটো ওলাই গৈছে, যিটো ষ্টাৰ্ট বাটন। ইয়াত আমি ক্লিক কৰিম, এবাৰ ক্লিক কৰাৰ লগে লগে কি ওলাব, এখন মেনু ওলাব। এই মেনুখনত অল প্ৰগ্ৰেমছ বুলি এটা অপশ্যন আছে, এইটো অল প্ৰগ্ৰেমছ দেখিছানে। তাত মই ক্লিক কৰি দিলোঁ, ক্লিক কৰাৰ লগে লগে ইয়াত যিমানবিলাক ছফটৱেৰ আছে গোটেইখিনি ইয়াত ওলাই যাব। এতিয়া ইয়াৰ মাইক্ৰ'ছফ্ট অফিচ অপশ্যনটো আমি ক্লিক কৰিব লাগিব। ইয়াত মাইক্ৰ'ছফ্ট অফিচ অপশ্যনটো ক'ত আছে, এইটো মাইক্ৰ'ছফ্ট অফিচটোত মই মাউচৰ পইণ্টটো নিলোঁ, ডাবল ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ লগে লগে ইয়াত MS Wordৰ যিমান MS অফিচৰ যিমানকেইটা তোমাৰ ছফটৱেৰ আছে গোটেইকেইটা ওলাই পৰিব। যিহেতু আমাক MS Wordটো লাগে, গতিকে MS Wordটো আমি ক্লিক কৰিম। যিহেতু মোৰ ইয়াত মোৰ লেপটপটোত MS Word 2007টো আছে, মাইক্ৰ'ছফ্ট অফিচৰ 2010লো দুটা ছফটৱেৰ ডাউনলোড দি থোৱা আছে, যিটোকে প্ৰয়োজন হয় আমি সেইটোকে পাম। কিন্তু মই বৰ্তমান 2007টো চলাই আছোঁ, কাৰণ 2010টো কি হৈছে অলপমান কিবা কিবি দুই এটামান অপশ্যন কেতিয়াবা নাহে, গতিকে মই তোমালোকক 2007টোৱে দেখাম। দুটাৰ মাজৰ ডিফাৰেঞ্চ বিশেষ একো নাই। কি আছে বাৰু, কি আছে মই দেখাম তোমালোকক। আহাচোন, মই মাইক্ৰ'ছফ্ট ৱৰ্ড 2007ৰ উইণ্ড'খন অ'পেন কৰোঁ। মাইক্ৰ'ছফ্ট ৱৰ্ডটো ক'ত আছে 7টো, এয়া মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007, এইটো মই ডাবল ক্লিক কৰি দিলোঁ। এতিয়া অন হ'ব, চাবা তোমালোকে। অকণমান সময় লাগিছে, যিহেতু মই 2010টো আগতে চলাই থোৱা আছিলে, যিহেতু 2010ৰ পৰা মই এতিয়া 2007টো ষ্টাৰ্ট কৰিছোঁ, গতিকে অলপমান সময়ৰ প্ৰয়োজন হৈছে। তোমালোকৰ কম্পিউটাৰত সেইটো সময় নলয়। যেতিয়া তোমালোকে মাইক্ৰ'ছফ্ট ৱৰ্ডটো ক্লিক কৰি দিবা, তেতিয়া লগালগ ৱৰ্ডৰ উইণ্ড'খন ওলাই পৰিব। দেখিছানে, গ্ৰীণ কালাৰ হৈ আছে। ইয়াত পোৱাৰ লগে লগে ই কমপ্লিট হৈ যাব, তেতিয়া ৱৰ্ডৰ স্ক্ৰীনখন ওলাই যাব। এয়া আমি MS Wordৰ 2007ৰ উইণ্ড'খন দেখা পালোঁ। এই উইণ্ড'খনত কেইবাটাও কম্প'নেণ্ট আছে। টাইটেল বাৰ, এয়া ৰিবন, এইডাল হৈছে ৰোলাৰ, এইফালে আছে স্কুল বাৰ, দেখিছানে। এইফালে টাইটেল বাৰডালৰ ৰাইট ছাইডে মিনিমাইজ, মেক্সিমাইজ আৰু ক্ল'জ বাটন। তাৰপৰা এইফালে এডাল কুইক এক্সেছ টুল বাৰ, এইটো অফিচ বাটন। 2007ত অফিচ বাটন থাকে, আৰু 2010 ছফটৱেৰটোত MS Wordৰ 10 ছফটৱেৰটোত এই অফিচ বাটনটো নাথাকে। এডোখৰতে W বুলি এটা অপশ্যন থাকিব। আৰু এইবিলাক যে তোমালোকে দেখিছা হোম, ইনচাৰ্ট, পেজ লেআউট, সেইবিলাকক টেব বুলি কয়। টেব তাৰমানে এইডোখৰৰ পৰা এইডোখৰলৈকে এইটো ৰিবন বুলি কয়, আৰু এই ৰিবনৰ ভিতৰতে গ্ৰুপ থাকে, ক্লিপবৰ্ড, ফণ্ট, পেৰাগ্ৰাফ, এইবোৰ হৈছে গ্ৰুপ, দেখিছানে। আৰু এই গ্ৰুপৰ ভিতৰতে টেব থাকিব, হোম টেব, ইনচাৰ্ট টেব, পেজ লেআউট টেব, ৰেফাৰেঞ্চ, দেখিছানে। প্ৰতিটোতে এতিয়া হোম টেবটোত ক্লিক হৈ আছে, যিহেতু এইটো হোৱাইট কালাৰ অলপ হৈ আছে, লাইট ব্লু টাইপৰ হৈ আছে। ইনচাৰ্টটো ক্লিক কৰিলেও দেখিছানে, চব বেলেগ বেলেগ অপশ্যন। ঠিক এই টেবটো হোম টেবৰ কাষতে এইডোখৰতে কি থাকিব, ফাইল বুলি এটা টেব থাকিব 2010ৰ উইণ্ড'খনত। এতিয়া অফিচ বাটনত ক্লিক কৰিলে যিকেইটা অপশ্যন আমি দেখা পাম, এই অপশ্যনকেইটা আমি দেখা পাম। নিউ, অ'পেন, ছেভ এজ, প্ৰিণ্ট, দেখিছানে, এইকেইটা অপশ্যন আমি দেখা পাম। ঠিক সেইদৰে যিটো 7ৰ অফিচ বাটনত আমি এইকেইটা দেখা পাইছোঁ, 2010ৰ এই ফাইল টেবটোত এইডোখৰতে থাকিব। ফাইল টেবটো মই কৈছোঁ, ফাইল টেবটো ক্লিক কৰিলেও আমি এই একেকেইটা অপশ্যনকে আমি দেখা পাম। এতিয়া আমি আহোঁ, এইখন যে বগা এখন কাগজ দেখিছা, এইখনক কোৱা হয় ডকুমেণ্ট এৰিয়া বা ডকুমেণ্ট উইণ্ড'। ইয়াতে আমি কি কৰিব লাগিব, আমাৰ ডকুমেণ্টখন আমি টাইপ কৰিব লাগিব, লিখিব লাগিব। এইডাল হৈছে ইনচাৰ্চন পইণ্ট, য'ত এইডাল য'তেই থাকে তাতে আমি আখৰ লিখিব পাৰোঁ। এতিয়া ধৰি লোৱা মই মোৰ নামটোকে লিখিছোঁ, দেৱশ্ৰী
দেৱশ্ৰী লিখিলোঁ এতিয়া দেৱশ্ৰী আখৰটো একেবাৰে সৰু হৈ আছে মই মোৰ ইচ্ছামতে ইয়াক ডিজাইন দিব খুজিছোঁ এডিট কৰিব খুজিছোঁ ধৰি লওক মই ইয়াৰ আখৰৰ সাইজ ডাঙৰ কৰিম আখৰৰ কালাৰ চেঞ্জ কৰিম দেখিছানে আহাচোন আমি এতিয়া এইটো কেনেকৈ কৰি চাওঁ তাৰ বাবে আমি এনেই আখৰৰ সাইজ এইটো আখৰৰ সাইজ দেখিছানে সাইজ চেঞ্জ কৰি ইয়াত আখৰৰ ষ্টাইলটো চেঞ্জ কৰিম ইয়াত কালাৰ দিম সেইবিলাক কিন্তু চাবাচোন এতিয়া চাবা এনেদৰে আছে আখৰটো মই এতিয়া ধৰিছোঁ ইয়াত কালাৰ দিম দেই ফন্ট আখৰবিলাক ফন্ট বুলি কয় ফন্টৰ কালাৰ ধৰা মই এইটো কালাৰ সিলেক্ট কৰি দিলোঁ কিন্তু হ'লনে নহ'লে কেলে নহ'লে এতিয়া মোৰ এই সাইজটো চোৱাচোন যিকোনো এটা সাইজ সিলেক্ট কৰিলোঁ 16কে দিলোঁ 11 আছিলে হ'লনে সাইজ কিবা এটা চেঞ্জ হ'লনে নহ'লে কেলে নহ'লে আমি ডকুমেণ্ট ইয়াত যিয়ে নিলিখোঁ লাগিলে সেই ডকুমেণ্ট ইয়াত লিখা কথাবিলাক আখৰবিলাক আমি কি কৰি ল'ব লাগিব সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰিবলৈ হ'লে আমি আখৰটোৰ বা পেৰেগ্ৰাফ থাকিলে পেৰেগ্ৰাফটোৰ যেহেতু আমাৰ ইয়াত পেৰেগ্ৰাফ নাই এটা শব্দ আছে শব্দটোৰ আগত বা পাছত আমি সিলেক্ট এবাৰ ক্লিক কৰি লৈ পিনি মাউচৰ লেফ্ট ক্লিকটো ধৰি লৈ আমি টানি আনিম যদি বাওঁফালে ক্লিক কৰিছোঁ আমি সোঁফালে টানিম আৰু যদি সোঁফালে ক্লিক কৰিছোঁ আমি বাওঁফালে টানিম তাকে নকৰি আমি আৰু এটা ধৰণে সিলেক্ট কৰিব পাৰোঁ এই আখৰটোৰ ওপৰত আমি ডাবল ক্লিক কৰি দিলে আখৰটো সিলেক্ট হৈ গ'ল দেখিছানে সিলেক্ট হৈ গ'লে এনেকৈ ব্লু কালাৰ টাইপত হাইলাইট হৈ যায় এতিয়া আখৰটো সিলেক্ট কৰিলোঁ নহয় এতিয়া আমি চাবা ইয়াত গৈ কালাৰো দিব পাৰিম বোলে গ্ৰীণ কালাৰ ভাল লাগিছে গ্ৰীণ কালাৰটো দিলোঁ দেখিছানে আখৰৰ সাইজটো ডাঙৰ কৰিব পাৰিম 72 নিদিওঁ মই 36 মানত দিলোঁ এতিয়া কথা হ'ল চোৱা ইয়াত যিহেতু ফণ্টৰ সাইজটো দিয়ে ফণ্টৰ সাইজটো ইয়াত নিৰ্দিষ্টকৈ কেইটামান আছে এটা কথা মনত ৰাখিবা ফণ্টৰ সাইজটো ডিফল্ট হিচাপে 8ৰ পৰা 72 লৈকে থাকে দেই এতিয়া কথা হ'ল ইয়াত নিৰ্দিষ্ট কেইটামান সাইজ আছে কিন্তু আমাৰ ইচ্ছা গ'ল বোলে আমি 60তে দিওঁ বা বোলে 50তে দিওঁ কিন্তু 52 আছে নে নাই 42 আছে নে নাই এইটো 42 কেনেকৈ দিব পাৰি চাবা যিহেতু ইয়াত নাই কি কৰিম আমি এই পইণ্টটো ক্লিক কৰি এইখন ওলাইছিলে মেনু এতিয়া তোমালোকে এইডোখৰত ক্লিক কৰিবা এইডোখৰত ক্লিক কৰি বেক স্পেচ মাৰি পিনি বা ডিলিট মাৰি পিনি কাটি দিবা কাটি 40 লিখিম এতিয়া 40 মাৰি এণ্টাৰ মাৰি দিম 40 সাইজত এই আখৰটো লৈ ল'লেনে লৈ ল'লে আমি কালাৰ কেনেদৰে দিয়ে পালোঁ সাইজ কিদৰে চেঞ্জ কৰে পালোঁ এতিয়া আমি ফণ্টৰ ষ্টাইলটো কেনেদৰে চেঞ্জ কৰে ইয়াত আমি যাম গৈ যিটোকে ভাল লাগে তুমি সেইটো ষ্টাইল দিলে আখৰটো সেইটোৱে লৈ ল'ব মোৰ এইটো ভাল লাগিছে মই এইটোকে সিলেক্ট কৰি দিলোঁ এবাৰ ক্লিক কৰিলোঁ সেইটো সাইজ লৈ ল'লে দেখিছানে তোমালোকে এতিয়া যদি মই বাহিৰত ক্লিক কৰোঁ গ্ৰীণ কালাৰ মই দিছিলোঁ নে দিছিলোঁ এতিয়া মই আৰু এটা বস্তু দেখাম চোৱা এই আখৰটো যেনেদৰে আছে তাতকৈ অলপ ডাঠ কৰি দেখাম তলত এডাল আণ্ডাৰলাইন দি দেখাম তাৰপিছত এতিয়া আণ্ডাৰলাইন মানে এডাল আণ্ডাৰলাইন নহয় দেই এইটো জাষ্ট কেতিয়াবা আহে আখৰৰ স্পেলিং ভুল হ'লে ইগন'ৰ কৰি দিলে এডাল নোহোৱা হৈ যাব এয়া নোহোৱা হৈ গ'ল দেখিছেনে আমি পুনৰ আখৰটো সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰি লোৱাৰ পিছত আমি কৰিম বি মানে কি চোৱা বোল্ডে কি কৰে আখৰটো ডাঠ কৰিলে নে কৰিলে আইয়ে কি কৰে ইটালিক মানে বেকা কৰি দিয়ে আখৰটো কৰিলে নে কৰিলে ইউৱে কি কৰে আখৰটো আণ্ডাৰলাইন দিলে নে দিলে এতিয়া যদি আমি ইয়াত এবাৰ মাউচেৰে ক্লিক কৰি চাওঁ এই কি হ'ব দেখিছেনে এনেদৰে আহিলে এতিয়া আমাক বোলে আখৰটো বেকা নালাগে আখৰখিনি ডাঠ নালাগে আণ্ডাৰলাইনো নালাগে তেতিয়া আমি কি কৰিম পুনৰ শব্দটো আমি সিলেক্ট কৰি ল'ম সিলেক্ট কৰি আমি ইউত ক্লিক কৰিলে আণ্ডাৰলাইনডাল উঠি যাব আইত ক্লিক কৰিলে আখৰটো পোন হৈ যাব আৰু বিত ক্লিক কৰিলে আখৰটো ডাঠৰ সলনি আগতে যেনেদৰে আছিলে তেনেদৰে হৈ যাব হ'ল এইকেইটা কথা আমি শিকিলোঁ তাৰপিছতে চোৱা পেৰেগ্ৰাফ গ্ৰুপত কি থাকিব এইটো পেৰেগ্ৰাফ গ্ৰুপ দেখিছা পেৰেগ্ৰাফ গ্ৰুপত কি থাকিব আমি আখৰ যিখিনি আখৰ লিখিম বা যিটো শব্দ বা যিটো লেটাৰ লিখিম সেইটো ক'ত থাকিব যদি লেফ্টত থাকে এই লেফ্টতে আছে আৰু যদি চেণ্টাৰ কৰি দিওঁ চোৱা চেণ্টাৰ কৰিলে এই মাজত হৈ যাব আৰু যদি ৰাইট কৰি দিওঁ এই ৰাইট হৈ গুচি যাব দেখিছানে কিন্তু ডিফল্ট হিচাপে এই সদায় ক'ৰ পৰা ষ্টাৰ্ট হয় বাওঁ ছাইডৰ পৰা মানে লেফ্টৰ পৰা ষ্টাৰ্ট হয় এতিয়া মই ইয়াক পুনৰ লেফ্টতে ক্লিক কৰি দিওঁ দেখিছানে অপশ্যনকেইটা আমি ইয়াতো পাব পাৰোঁ এতিয়া আমি শিকিম ডকুমেণ্টটো কিদৰে ছেভ কৰোঁ এতিয়া মই দেৱশ্ৰী নামৰ এটা ডকুমেণ্ট বনালোঁ এই ডকুমেণ্টটো মই ছেভ কৰিম ছেভ কৰিবলৈ হ'লে যাম মই অফিচ বটন কিন্তু যিহেতু 2007 গতিকে মই অফিচ বটনত গৈছোঁ 2010 হ'লে তোমালোকে ফাইল টেবত যাবা
ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে মই সেভ এজলৈ যাম সেভত নহয় সেভ এজত ক্লিক কৰিম সেভ এজত এবাৰ ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াত দেৱশ্ৰী নামটো আহিলে বা বেলেগ এটা নাম দিও তোমালোকে সেভ কৰিব পাৰা দেৱশ্ৰী মই ইয়াত দেৱশ্ৰী নাম নিদো মই এনে ডিসি বুলি দিছো ডিসি হলে ডিসি দিলো ডিসি দি সেভ কৰি দিয়া লগে লগে লগালগ সেভ কৰি দিবা কেলে সেভ কৰি দিবা চাবা তোমালোকৰ ফাইলটো তোমালোকে ক'ত সেভ কৰিবলৈ বিচাৰিছা বুলে তুমি বনাই থোৱা তোমাৰ নামটো থকা এটা ফাইলত বা ফোল্ডাৰ তুমি সেভ কৰিবলৈ বিচাৰিছা তেতিয়া কি কৰিবা ওপৰত যেডাল বাৰ আছে দেখিছানে ইয়াৰ এই পইণ্টত ক্লিক কৰিবা এইটো পইণ্টত ক্লিক কৰাৰ লগে লগে তোমাৰ ডেস্কটপ বুলি এটা অপচন ওলাব বা ড্ৰাইভাৰ বুলি ওলাব যেটো মই ডেস্কটপত অলৰেডি মোৰ নামৰ এটা ফোল্ডাৰ আছে দেৱশ্ৰী নামৰ ইয়াত আমি চাম দেৱশ্ৰী নামৰ ফোল্ডাৰ আছে নে এইটো দেৱশ্ৰী নামৰ ফোল্ডাৰ দেখিছানে ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াত এটা ফোল্ডাৰ আছে এটা নিউ ফোল্ডাৰ বুলি আছে এটা দেৱশ্ৰী বুলি আছে এটা ডিসি নামৰ ফোল্ডাৰ এটা কি হ'ব ইয়াত সেভত ক্লিক কৰিলোঁ সেভ হৈ গৈছে দেখিছানে এতিয়া আমি কি কৰিম এই উইন্ডোখন কাটিম ক্লোজ কৰি দিম ক্লোজ কৰিবলৈ গ'লে এই টাইটেল বাৰডালৰ এইটো ক্লোজ বটনত ক্লিক কৰিলে উইন্ডোখন ক্লোজ হৈ যাব এটা কথা হ'ল টাইটেল বাৰডালৰ আগতে নামটো বেলেগ আছিল কিন্তু এতিয়া মই যেহেতু মোৰ ডকুমেন্টৰ নামটো ডিসি বুলি সেভ কৰিলো গতিকে ইয়াত ডিসি বুলি আহি গ'ল দেখিছানে এতিয়া মই উইন্ডোখন ক্লোজ কৰিম ক্লোজ কৰিলো উইন্ডোখন গুচি গ'ল এতিয়া মই মোৰ ডকুমেন্টখন ক'ত সেভ কৰিছিলো এই ডেস্কটপত থকা দেৱশ্ৰী নামৰ ফোল্ডাৰ কোনটো এইটো দেখিছানে ইয়াত মই ডাবল ক্লিক কৰিম ডাবল ক্লিক কৰিলোঁ বুলে এতিয়া ইয়াত মই বিচাৰিম ডিসি আছে এই আসোৱা ডিসি পালোৱে মই ইয়াত যদি মই ডাবল ক্লিক কৰি দিলোঁ এয়া মোৰ ডকুমেন্টখন ওলাই গ'ল ইয়াত মই জাস্ট মোৰ নামটো লিখিছো তোমালোকে বেলেগ কিবা কিবি বনালেও সেইখন ওলাই যাব খালি জানিব লাগিব যে কিদৰে সেভ কৰিব লাগিব কিদৰে কাটিব লাগিব কিদৰে এটা নাম দিব লাগিব কোনটো ফোল্ডাৰত সেভ কৰিব লাগিব কেনেকৈ ফোল্ডাৰ এটা বিচাৰিলো সেই ফোল্ডাৰটোত আমি সিলেক্ট মানে ফাইলটো সেভ কৰিম সেই কথাখিনি তোমালোকে জানিব লাগিব তাৰ পিছতে কপি কৰিবলৈ হলেও হে একেটাই আমি প্ৰথমতে আখৰটো সিলেক্ট কৰি ল'ব লাগিব বেলেগ যদি ক'বলৈ আমি নিবলৈ বিচাৰো এই আখৰখিনি আমি কপি কৰি পিনি তাত গৈ পেস্ট কৰি দিব লাগিব যেটো ফোল্ডাৰ নিবলৈ বিচাৰো তাৰপা এই কাট অপচনটো হে একেই আমি প্ৰথমতে এনে যদি আমি কাট কৰি থাকো কাট নহয় চাবা তোমালোকে নহলে দেখিছানে কিন্তু মই যদি সিলেক্ট কৰি লওঁ তেতিয়া কি হ'ব কাট কৰি দিলে এই কাট খাই গৈছিল হলে মই এবাৰ কাটিলো জাস্ট কটা যিখিনি বস্তু কাটি দিলো এই জাস্ট কামটো মই জাস্ট নোহোৱা হৈ গ'ল ধৰা ইয়াৰ আগৰ যেটো কাম এতিয়া ধৰা মই জাস্ট কাটিছো কটা কাৰণে এই কটা বস্তুখিনি মই পুনৰ পাবলৈ হলে আমি আনডু অপচনত যাম ইয়া দেখিছেনে আনডু অপচন আকৌ মই যদি আগৰ পুনৰ অৱস্থালৈ যাবলৈ বিচাৰো আগতে কি আছিল ইয়াৰ আগত জাস্ট এই স্টেপটোৰ আগত কি আছিল কাট খাই গৈছিল মই যদি আকৌ ৰিড কৰো কাট খাই গ'ল হয়নে কাট খাই যোৱাৰ আগত কি আছিল আনডু ঠিক তেনেদৰে মানে ইটো হিটোৱে ৰিভাৰ্স কৰি থাকে মানে তেনেদৰে এইখিনি তোমালোকে বুজি পালা বুলি মই ভাবিছো গতিকে ইয়াৰ পিছৰ যিখিনি প্ৰেক্টিকেল আছে সেই এমএছ ওৱৰ্ডত কৰিব পৰা যিখিনি প্ৰেক্টিকেল আছে ধৰা পিকচাৰ এখন কিদৰে আনিব পাৰি শেপছ বিলাক কিদৰে আনিব পাৰি শেপৰ ভিতৰত ওৱৰ্ড বা আখৰ কেনেকৈ লিখিব পাৰি শেপৰ ভিতৰত পিকচাৰ কিদৰে দিব পাৰি সেইখিনি কথা আমি আমাৰ পিছৰ ভিডিঅ'টোত আমি জানিম